মৰিয়নিত বহিৰাজ্যৰ এনজিঅ'ৰ চাকৰি বজাৰ চাকৰি দিয়াৰ প্ৰলোভন দি শিক্ষিত নিবনুৱাৰ পৰা সৰকাইছে বৃহৎ পৰিমাণৰ ধন প্ৰতিজন নিবনুৱাৰ পৰা 4500ৰ পৰা আৰম্ভ কৰি 9000 টকালৈকে সংগ্ৰহ কৰিছে এনজিঅ'টোৱে দিল্লীৰ শ্ৰীৰাম সিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ এই কাৰ্য এনজিঅ'টোৰ সঞ্চালক ৰৌশন ঝাৰ বেংক একাউণ্টৰ জৰিয়তে ধন সংগ্ৰহ কৰা হৈছে এনজিঅ'ৰ চাকৰি বজাৰ লুণ্ঠন চলাইছে নিবনুৱাক প্ৰায় 4500 টকাৰ পৰা 9000 টকা পৰ্যন্ত এতিয়া সোমাইছে এজন লোকৰ একাউণ্টত এই খবৰ পোহৰলৈ অহাৰ পাছতে এতিয়া মূৰতে খৰক ভাগি পৰিছে একাংশ নিবনুৱাৰ ইন্টাৰভিউ দিবলৈ আহিলো ইন্টাৰভিউ দিবলৈ অহাৰ পিছত মোক ইয়াত ইন্টাৰভিউ সোমালো মোৰ ইউ আছিলে মোৰ লগৰজন তাৰপিছত মোক ইন্টাৰভিউ সুধিলে সুধিয়া মানে ভিতৰলৈ সোমাই গৈছোঁ বহিবলৈ দিলে বহাৰ পিছত মোক কৈছে যে তোমাৰ নামটো কি মোৰ নামটো দীপাংকৰ দত্ত মই ক'লোঁ তাৰপিছত আৰু বিশেষ মোক একো সোধা নাই তোমাৰ এক্সপিৰিয়েঞ্চ ক'ত আছিলে সুধিছে মই আগতে ফাইনেন্সত কৰি আছিলোঁ HDFCত মানে HDBত ফাইনেন্সত কৰিছিলোঁ মোৰ যিখিনি হেৰি আছিলে মানে এক্সপিৰিয়েঞ্চ আছিলে সেইখিনি কথা ক'লোঁ তাৰপিছত মোক আৰু তাৰ বাদে বিশেষ একো মোক সোধা নাই তাৰপিছত মোক ক'লে যে তুমি যোৱা হ'ব তাৰপিছত ময়ো তেতিয়া মানে ভাবিছিলোঁ কাৰণ এনেকৈ ইণ্টাৰভিউনো কি সুধিলে মোকতো একো সোধা নাই তাৰ বিষয়ে মোক তাৰপিছত মই ঘৰলৈ গুচি গ'লোঁ ঘৰলৈ গুচি যোৱাৰ পিছত মোক দুদিনৰ পিছত মোক ফোন কৰিছে তুমি চিলেকশ্যন হৈ গ'লা তাৰপিছত চিলেকশ্যন হৈ যোৱাৰ পিছত মোক ক'লে যে তুমি কাইলৈ আহিবা ইয়ালৈ 2টামান বজাত পোৱাকৈ আহিবা মই তেতিয়া 12:30মান বজাত পোৱাকৈ ইয়ালৈ আহিলোঁ তাৰপিছত অহাৰ পিছত মোক সুধিছে যে হেৰি কি বুলি কয় একো মোক বিশেষ একো নাই ইয়াত বহিবলৈ দিলে বহিলোঁ তাৰপিছত ভিতৰলৈ মাতিলে ভিতৰলৈ গ'লোঁ মই ভিতৰত গৈ পিনি মোক কৈছে যে মই বোলো জইনিঙৰ কি প্ৰচেছ আছে কওক তাৰপিছত মোক একো জইনিঙৰ বেলেগ একো প্ৰচেছৰ কথা কোৱা নাই মোক খালি কৈছে যে ডনেশ্যন নামত তুমি 15500 টকা এটা মোক দিব লাগিব মোৰ তেতিয়া মানে মই ভাবিছোঁ কাৰণ আমি ইয়াত চাকৰি কাম এটা বিচাৰিছোঁ আমি নিবনুৱা যেতিয়া কাম এটা বিচাৰিছোঁ আমি পইচাৰ কাৰণে তাৰপিছত যেতিয়া আমাক পইচা বিচাৰিছে আমিতো পইচা দিব মৰিয়নিত বহিৰাজ্যৰ এনজিঅ'ৰ চাকৰি বজাৰ চাকৰি দিয়াৰ প্ৰলোভন দি শিক্ষিত নিবনুৱাৰ পৰা সৰকাইছে বৃহৎ পৰিমাণৰ ধন প্ৰতিজন নিবনুৱাৰ পৰা 4500ৰ পৰা আৰম্ভ কৰি 9000 টকালৈকে সংগ্ৰহ কৰিছে এনজিঅ'টোৱে দিল্লীৰ শ্ৰীৰাম সিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ এই কাৰ্য এনজিঅ'টোৰ সঞ্চালক ৰৌশন ঝাৰ বেংক একাউণ্টৰ জৰিয়তে ধন সংগ্ৰহ কৰা হৈছে এনজিঅ'ৰ চাকৰি বজাৰ লুণ্ঠন চলাইছে নিবনুৱাক প্ৰায় 4500 টকাৰ পৰা 9000 টকা পৰ্যন্ত এতিয়া সোমাইছে এজন লোকৰ একাউণ্টত এই খবৰ পোহৰলৈ অহাৰ পাছতে এতিয়া মূৰতে খৰক ভাগি পৰিছে একাংশ নিবনুৱাৰ ইন্টাৰভিউ দিবলৈ আহিলোঁ ইন্টাৰভিউ দিবলৈ অহাৰ পিছত মোক ইয়াত ইন্টাৰভিউ সোমালো মোৰ ইউ আছিলে মোৰ লগৰজন তাৰপিছত মোক ইন্টাৰভিউ সুধিয়া মানে ভিতৰলৈ সোমাই গৈছোঁ বহিবলৈ দিলে বহাৰ পিছত মোক কৈছে যে তোমাৰ নামটো কি মোৰ নামটো দীপাংকৰ দত্ত মই ক'লোঁ তাৰপিছত আৰু বিশেষ মোক একো সোধা নাই তোমাৰ এক্সপিৰিয়েঞ্চ ক'ত আছিলে সুধিছে মই আগতে ফাইনেন্সত কৰি আছিলোঁ HDFCত মানে HDBত ফাইনেন্সত কৰিছিলোঁ মোৰ যিখিনি হেৰি আছিলে মানে এক্সপিৰিয়েঞ্চ আছিলে সেইখিনি কথা ক'লোঁ তাৰপিছত মোক আৰু তাৰ বাদে বিশেষ একো মোক সোধা নাই তাৰপিছত মোক ক'লে যে তুমি যোৱা হ'ব তাৰপিছত ময়ো তেতিয়া মানে ভাবিছিলোঁ কাৰণ এনেকৈ ইণ্টাৰভিউনো কি সুধিলে মোকতো একো সোধা নাই তাৰ বিষয়ে তাৰপিছত মই ঘৰলৈ গুচি গ'লোঁ ঘৰলৈ গুচি যোৱাৰ পিছত মোক দুদিনৰ পিছত মোক ফোন কৰিছে তুমি চিলেকশ্যন হৈ গ'লা তাৰপিছত চিলেকশ্যন হৈ যোৱাৰ পিছত মোক ক'লে যে তুমি কাইলৈ আহিবা ইয়ালৈ 2টামান বজাত পোৱাকৈ আহিবা মই তেতিয়া 12:30মান বজাত পোৱাকৈ ইয়ালৈ আহিলোঁ তাৰপিছত অহাৰ পিছত মোক সুধিছে যে হেৰি কি বুলি কয় একো মোক বিশেষ একো নাই ইয়াত বহিবলৈ দিলে বহিলোঁ তাৰপিছত ভিতৰলৈ মাতিলে ভিতৰলৈ গ'লোঁ মই ভিতৰত গৈ পিনি মোক কৈছে যে মই বোলো জইনিঙৰ কি প্ৰচেছ আছে কওক তাৰপিছত মোক একো জইনিঙৰ বেলেগ একো প্ৰচেছৰ কথা কোৱা নাই মোক খালি কৈছে যে ডনেশ্যন নামত তুমি 15500 টকা এটা মোক দিব লাগিব মোৰ তেতিয়া মানে মই ভাবিছোঁ কাৰণ আমি ইয়াত চাকৰি কাম এটা বিচাৰিছোঁ আমি নিবনুৱা যেতিয়া কাম এটা বিচাৰিছোঁ আমি পইচাৰ কাৰণে তাৰপিছত যেতিয়া আমাক পইচা বিচাৰিছে আমিতো পইচা দিব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা